গুড ইভিনিং সকলোকে। এতিয়া ৰাতিৰ ভাত সাজৰ কাৰণে যা যোগাৰ কৰিবলৈ বুলি আহিলোঁ। কথা এটা মনত পৰি গ'ল, সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। কিছুমান নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, কিছুমান বস্তু মানুহে অভ্যাসত পৰিণত কৰিব নালাগে। বিশেষকৈ মই মানুহক ইমান অকণমানতে বিশ্বাস কৰি লওঁ, চব মানুহ একে বুলিয়ে ভাবোঁ। আচলতে মানুহবোৰ বহুত স্বাৰ্থপৰ, ভাবোঁ কিবা হয়গৈ কিবা। আৰু বিশেষকৈ মোৰ যিমানখিনি ফ্ৰেণ্ডশ্বিপ হওক বা মোৰ লগত ভাল যিবিলাক মোৰ লগত ভাল ৰিলেটিভ মানুহ হওক বা চব হওক, ইমান বিশ্বাস কৰি ইমান হেৰিকৈ ভাবোঁ বা তেওঁলোকক মই ইমান অভ্যাসত পৰিণত কৰোঁ, তেওঁলোক আহিলে ভাল পাওঁ মেলে, কিন্তু শেষত গৈ গৈ চব স্বাৰ্থপৰ, চব মতলবী। কিবা কোনো নহয় কোনো কিবা স্বাৰ্থৰ কাৰণেহে মানুহৰ লগত যোগাযোগ কৰাৰ গতে লাগে। তেওঁলোকৰ স্বাৰ্থ সিদ্ধি হ'লে চব ছেপাৰেট কাটি দিয়ে। কিন্তু মোৰ এনেকুৱা এটা হয় যে মই বিশেষকৈ মানুহজনী যেনেকৈ ভাবোঁ, মনে যিটো ভাবে বা যেনেকৈ তেওঁলোকক মই ভাবোঁ তেনেকুৱা তেওঁলোক যেতিয়া নহয়, সেই কথাটো যেতিয়া গম পাই যাওঁ, যেতিয়া মই তেওঁলোকৰ লগত অভ্যাসত পৰিণত হয়, তেতিয়া মনটো বৰ দুখ লাগে। প্ৰতিটো সময়ত তেওঁলোকৰ লগত যেতিয়া কথা বতৰা পাতি ঠিক হৈ থাকোঁ, যেতিয়া তেওঁলোকৰ মতলববিলাক বুজি পাওঁ, তেতিয়া বেয়া লাগে। দুদিনীয়া জীৱনত মানুহে সকলোৰ লগতে ধুনীয়াকৈ থাকিব লাগে, খাব লাগে, কিন্তু তেওঁলোকৰ অকল নিজৰ স্বাৰ্থ আৰু নিজৰ কামৰ কাৰণেহে কিছুমান মানুহে কাৰোবাৰ লগত বন্ধুত্ব কৰে বা সম্পৰ্ক কৰে। জীৱনত বহুত কিছুমান বিশ্বাস কৰিব নলগীয়া মানুহক বিশ্বাস কৰি বহুত ঠগ খাইছোঁ। ঠগ খায়ো মই পাহৰি থাকোঁ। আচলতে মই মোৰ নিচিনা বুলিয়ে ভাবোঁ চবকে নিজৰ বুলি ভাবি তেনেকৈ ভাবোঁ। আৰু বিশেষকৈ মই তেওঁলোকৰ পৰা বহুত ঠগ খাইছোঁ। মানুহৰ জীৱনবোৰ, মানুহ যে ইমান স্বাৰ্থ লুকাই থাকে মানুহৰ মনবিলাকত। মই দুদিন কাৰোবাৰ লগত কথা পাতিলে কোন কেনেকুৱা গম পাই যাওঁ, কিন্তু সম্পৰ্ক এটা বেয়া নহওক বুলি জোখত চলি থাকোঁ। যেতিয়া তেওঁলোকৰ কথাৰে মনবিলাকৰ মতলববিলাক বুজি পাওঁ নহয়, তেতিয়া বহুত বেয়া লাগে। পৰাপক্ষত মানুহৰ সংগৰ পৰা এৰাই অকলেই থাকোঁ। যি কৰোঁ যি নকৰোঁ অকলে থাকোঁ, ভিডিঅ' বনাওঁ, কিবা কৰোঁ, এনেকৈয়ে চলি থাকোঁ। অকলেই থাকোঁ, লগ সংগ নালাগেই। গ'লেই কাৰোবাৰ ওচৰলৈ গ'লেই বা কিবা এটা হ'লে অকণমান মনত আঘাতহে পাওঁ, কাকো একো ক'ব নোৱাৰোঁ টানকৈ। তেতিয়া বেলেগৰ টান কথাই মানুহক আঘাত দিয়ে নহয়, মনটো বৰ দুখ লাগে। মই সঁচা কথাবোৰ সামৰি সুতৰি থৈ দিওঁ, কৈ নিদিওঁ। মোৰ মাইনাছ পইণ্ট হয় এইটোতে। আৰু বুজি নাপাওঁ বুলি ভাবে কবিতা একো নাই, বুজি নাপায় একো, চব কথাই বুজি পাওঁ, কিন্তু কাৰো অন্তৰত আঘাত নিদিওঁ, নিজে আঘাতবোৰ লৈ থাকোঁ।